নমস্কাৰ, মই সাগৰিকা দুৱৰা। আজি এটা ঘটনা ঘটি ৰাতিপুৱাতে দেই আমাৰ ঘৰত। সেই কথাটোকে মই আজি ক'ব বিচাৰিছোঁ। মানে আপোনালোক সাৱধান হ'ব। কি হ'ল কথাটো? মানে আপোনালোক সাৱধান হ'ব। কথাটো এনেকুৱা ধৰণৰ, আজি ৰাতিপুৱা দেউতাক বিচাৰি এজন লোক আহিলে। মানে গাড়ীত আহিছিলে দেই, আমি দেখা নাছিলোঁ কাৰণ ভিতৰত কিবা কিবি কামত ব্যস্ত হৈ আছিলোঁ। যিহেতু বাও ঘৰত আছেহি, তাই শুনিছিলে কোনোবা আহিছে। তাই মোক চিঞৰিছে আৰু যে ওলাই যাবলৈ কৈছে আৰু, কাৰণ তাইও ল'ৰাটোৰ লগত ব্যস্ত আছিলে। ল'ৰাটো কিবা ধুৱাই আছিলে। তাৰপিছত মই ওলাই যাওঁ মানে লোকজনে ক'লে যে ছাৰ বুলি মাতি আহিছিলে দেই, তেওঁ ছাৰ বুলি চিঞৰি আহিছিলে। সেইকাৰণে ভাবিছিলোঁ দেউতাক বিচাৰি বহুত মানুহ আহে, দেউতাক বিচাৰি বিভিন্ন ধৰণৰ মানুহ আহে। গতিকে আমাৰ কাৰণে সেইটো মানে বিশেষ ভাবিবলগীয়া কথা নহয় যে কোনোবা অচিনাকি কিবা মানুহ ভবা নাই। সেইকাৰণে তাই ধুনীয়াকৈ কথা কৈছে যে আহক কিবা কিবি এনেকৈ কৈছে আৰু। তাৰপিছত কৈছে বহু বুলি ক'লে। তাৰপিছত মই ওলাই যাওঁ মানে তাই ক'লে যে বহক, মানে বায়ে ক'লে বহক বুলি। তাৰপিছত মই ওলাই যাওঁ মানে সুধিছে আৰু এয়া বিপুল ল'ৰাৰ ঘৰ হয়নে? বিপুল দুৱৰা বুলি নহয়, মোৰ দেউতাৰ নাম যিহেতু বিপুল গগৈ এনেকৈ বুলি কৈছে আৰু, মানে ভালকৈ নামটো নাজানে তাহাঁতি। বিপুল গগৈ বুলি কৈছে। মই তাৰপিছত ক'লোঁ আৰু দুৱৰা বোলো। তাৰপিছত বোলে ছাৰ আছেনে ঘৰত? সুধিলে মোৰ দেউতা তেতিয়া নাছিলে, গেছ আনিবলৈ গৈছিলে আজি দেউতা। তো মানে মই কি হ'ল কথাটো, মই ক'লোঁ যে দেউতা ঘৰত নাই। তাৰপিছত বোলে আমি বোলে আৰম্ভ কৰিছে আৰু কথাটো, বোলে আমি বোলে শ্বপিং মলৰ পৰা এনেকৈ বোলে শ্বপিং মলৰ এটাৰ পৰা আহিছোঁ, নতুনকৈ খুলিছে, আহিছোঁ এনেকৈ আমি কুপন লৈ আহিছোঁ আৰু টিচাৰবোৰক বিচাৰি আছোঁ। যিহেতু মোৰ দেউতা শিক্ষক এজন, টিচাৰ বুলি তেওঁলোকে জানে মানে অলৰেডি। মানে আজি কেইদিনমানৰ আগতে সেই কথাটোৰ পৰা কৈছোঁ ৰ'ব, কিন্তু কৈ লৈছোঁ। মানে কি হ'ল, তাৰপিছতে কৈছে যে কি টিচাৰ বিচাৰি আহিছোঁ, এনেকৈ টিচাৰবোৰ বিচাৰি আমি মানে এনেকৈ কুপন দিছোঁ। এইটো মোক চাবলৈ দিলে দেই, কুপন এটা দিলে আৰু সেইটো বোলে 300 টকা দি ল'ব লাগিব। তাৰপিছত বোলে 6,000 টকা মানে ছেকেণ্ড নে 3 নম্বৰ নে 2 নম্বৰ পইণ্টটোত মানে 6,000 টকা বস্তু পালে মানে তেওঁলোকে মানে তাৰ ভিতৰতে কোনোবা এটা পাবা। স্কুটি আছে, টিভি আছে, এনেকৈ আছে আৰু কিবা কিবি বস্তু মই চাইছোঁ। তাৰপাছত সেইটোতো গম পাইছোঁ সিহঁতে, মানে এইটো এটা ডাঙৰ স্কেম, গম পাইছেনে? মানে ইমান বেছি মানুহবোৰক ঠগে। কাৰণ এইটো এটা কেছ এটা হ'ল, মই আপোনালোকক দেখাইছোঁ চাওক। কেইদিনমানৰ আগতে আমাৰ ঘৰলৈ আহিছিলে স্কেম, মানে অলৰেডি আমাক ঠগি থৈ গ'লেই। মানে আমাৰ দেউতাই মানে ঠগন খালেই অলৰেডি। মানে তেহেঁতি যিটো বস্তু কম দামত পায় তেওঁলোকে বহুত দামত, মানে 6,000 টকা অলৰেডি তেওঁলোকে বিকি থৈ গ'লেই, স্কেম এটা কৰি থৈ গ'লেই। সেইকাৰণে মানে মই নাছিলোঁ সেই সময়ত, মই নাছিলোঁ ঘৰত, গম নাপাওঁ। আহি যেতিয়া দেখিছোঁহি তেতিয়া মানে বস্তু লৈয়ে থৈছে আৰু কি ক'ম আৰু তেতিয়া ক'বলৈ একো নাই। এইটো চাওক, এইটো হৈছে এটা কুলাৰ নহয় আৰু, এইটো ব্লোৱাৰ বুলি কয় যে সেইটো। গতিকে এনেকুৱা এটা মানে দি থৈ গৈছে, লগতে আপোনাৰ মানে 6,000 টকা দেই, এইটো 6,000 টকীয়া বস্তু নহয়। গতিকে সাৱধান হ'ব। আৰু তেওঁলোকে মানে তাহাঁতি মানে কি হ'ল, তাহাঁতি জানে দেউতাৰ নাম জানে। আজি মানে বেলেগ মানুহ আহিছে, আজি একেকেইটা অহা নাই, আজি বেলেগ আহিছে। তাহাঁতি জানে যে দেউতাৰ নাম জানে, কিন্তু উপাধিটো নাজানে, মানে ভালকৈ নাম নাজানে। পঠাইছে আৰু তাহাঁতে এইবোৰ স্কেম নহয়, এইবোৰ মানে ডাঙৰ এইবোৰ মানুহক ভালকৈ ঠগি আছে মানে। আৰু আহে দেখিছে নাই, দেউতা টিচাৰ বুলি গম পায় মানে তাহাঁতি। তাৰপিছত বায়ে ভিতৰৰ পৰা, তাইতো পূৰা খং উঠি আছে এই কথাটো, মানে দেউতাই এইটো লৈ থকা অলৰেডি আমাৰ খং উঠি আছে। কি বস্তুবোৰ ক'ত লয় মানে দেউতাই এইটো এটা আচলতে ঘৰলৈ লমকৈ আছিলে, তেনে ভাবিলে যে ঘৰলৈকে আহিছে তো এনেকৈ লৈ থ'লে আৰু বুদ্ধু বনালে আৰু। তাৰপিছত আমাৰ দেউতাহঁতে মানে বেছি সহজ সৰল পায় যে মানুহবোৰে বুদ্ধু বনাই থৈ যায়। সেইকাৰণে তাৰপিছত কি হ'ল, বায়ে ভিতৰৰ পৰাই কি স্কেম কৰিছে আপোনালোকে, আপুনি কি আপোনাৰ নাম কি এনেকৈ বুলি সুধিছে দেই। তাই ভিতৰৰ পৰাই মানে তাই ইমানেই গালি দিলে, কি মানুহক ঠগিবলৈ আহিছে আমুক তামুক। তাই মানে বাহিৰলৈ ওলাই আহিবই নোৱাৰিলে, সি মানে ফৰফৰকৈ পলাইছে। মানুহটো মানে ভয়তে পলাইছে। আৰু তেওঁলোকেতো অভিয়াছলি ভয় খোৱাটো স্বাভাৱিক কথা, কাৰণ তাহাঁতি স্কেম এইবোৰ মানে তাহাঁতি মিছা যে সেইবোৰ তাহাঁতিতো জানেই আৰু। তাৰপিছত তাইক ৰ'বক আপুনি চকু থৈ মোৰ লগত সন্মুখত কথা পাতে, সি মানে ঘূৰিয়ে নাচালে একদম। তাৰপিছত দেখিছোঁ গেটৰ সন্মুখত গাড়ী এখন ৰৈ আছে, সি মানে আৰু এটা মানুহ আহিছে দেই লগত। তাৰপিছত মই ওলাই যোৱা মানে তাহাঁতি মানে ৰৈ থকা নাই আৰু, একদম আমাৰ তিনিআলি পালেগৈ মানে, কাৰণ ফটো মাৰিবলৈও নাপালে, একো কৰিবলৈ নাপালে। গতিকে আপোনালোক সাৱধান হ'ব, এনেকুৱা মানুহবোৰ খুব ঘূৰেই। আমাৰ ঘৰলৈতো আহিয়ে থাকে, প্ৰায় মানুহবোৰ আহি থাকে। কৈছোঁ দেই, প্ৰথম মানে গেটখন আমাৰ ৰাস্তাৰ কাষতে ঘৰটো পাই পেলানি মানে সোমাই সিহঁতি। এইটো এটা ডাঙৰ স্কেম চলি থাকে। মানে আপোনালোকৰ টিকেট দিব, মানুহবোৰ সেই ঠগন খাই তাহাঁতি কৈছে কি আৰু টিচাৰ বিচাৰি আহিছোঁ, আমি টিচাৰবোৰকহে দিছোঁ, মানে যাক ঠগিব পাৰে আৰু ঠগন দিব পৰা মানুহবোৰকে বিচাৰি আহিছে মানে তাহাঁতি। দেউতাক এবাৰ ঠগিলে নহয়, আকৌ ঠগিবলৈ আহিছে তাহাঁতি মানে। তাৰপিছত আজি ঠিকছে মানে পৰা হ'লে মানে পুলিচত দিয়া হ'লে সিহঁতৰ চব ওলালেহেঁতেন। কিন্তু আমাৰ কি হ'ল মানে ভিতৰৰ পৰাই বায়ে এনেকুৱা গালি দিলে মানে, তাই বাহিৰ ওলাই অহা মানে, বা ময়ো ভিতৰলৈ গুচি আহিলোঁ। তেতিয়া ময়ো ওলাই যোৱা মানে তাহাঁতি পৰপৰকৈ পলালেই মানে। তাৰপিছত ইমানেই বেছিকৈ গালি দিলে, বেয়া ভয় খালে। কিন্তু কিছু খালে, তাক যদি ধৰিব পাৰিলেহেঁতেন আৰু বেছি ভাল লাগিলেহেঁতেন। খেদিহে যাব লাগিছিলে। আমি সেইটো কথা মানে পিছতহে ভাবিছোঁ, মানে ৰিয়েলাইজ কৰিছোঁ পিছত। আৰু ভয় খুৱাবলৈ, ভয় মানে কি আৰু ধৰিবই লাগিছিলে তাহাঁতক, তেতিয়া ওলাই পৰিলেহেঁতেন চব। আৰু কি হ'ল কথাটো, মানে আৰু সেই তেনেকুৱা আৰু এটা আহে
বুবা কথা ক'ব নোৱাৰে কাণে নুশুনো এনেকৈ বুলি কয় পইচা ল'বলৈ আহে মানে আহিছে এদিন এনেকৈ এটা সময়ত আহিলে মই তেতিয়া ক্লাছলৈ যাবলৈ ওলাইছোঁ দেই দিন হ'ল আজি এবছৰমানেই হ'ল ওলাইছেহি তাৰপিছত 100 টকা এটা দিছোঁ দেই তেনেকুৱাবোৰক আকৌ বেয়াও লাগে নহয় আমাৰ বেয়াটো বেছিকৈ সোনকালে লাগে নহয় তাৰপিছত সেই 100 টকাটো দিলোঁ তেনেকৈ গ'ল আৰু এদিন ওলাইছেহি মানে এইবোৰ মিছাই ঘূৰি ফুৰে চাগে পইচা এনেই মানে মানুহবোৰক বুদ্ধু বনাই গতিকে এইবোৰ ক্ষেত্ৰতো সাৱধান হ'ব এইবোৰ ঘৰত সোমাবলৈকে নিদিব আমাৰ সোমাই আহিছে আৰু চাৰকৈ ইমান এনেকৈ মাতি আহিছে যে আমি ভাবিছোঁ সঁচাকৈ কোনোবা মানে আলহী কোনোবা দেউতাক বিচাৰি আহিছে মই সুধিছোঁ মই বোলো কাক বিচাৰি আহিছে বোলে দেউতাক বিচাৰি আহিছে নেকি বোলে অঁ বোলে ছাৰ আছে নে এনেকৈ বুলি সুধিছে তাৰপিছত মইতো কৈছোঁ যে দেউতা নাই তাৰপিছত বোলে হেৰি ঠিক আছে আপুনিয়ে বোলে চাওক বুলি এনেকৈ বুলি কুপনটো দি দিছে তাৰপিছত স্কেটছ কৰি পেলানি মানে তাত বোলে এইটো নাম্বাৰ এটা পায় আমুক তামুক সেইবোৰ কৈছে আৰু তাৰপিছত কৈছে কি মলৰ পৰা আহিছে তাহাঁতি ইমান বুদ্ধু বনাবলৈ আহিছে মানে ঠিকছে পালে এইটোক মানে আজি যদি ধৰিব পাৰিলেহেঁতেন বেছি ভাল লাগিলেহেঁতেন মানে তাকে তাৰ ওলাই পৰিলেহেঁতেন মানে সেই কথাটোকে আপোনালোকে এইবোৰ মানে সাৱধান হ'ব আমিয়ে মানে মই নথকা অৱস্থাতহে আকৌ এইবোৰ দিবলৈ পালে সেইকাৰণে নল'লোহেঁতেন নহ'লে এয়া এটা মানে অলৰেডি তাহাঁতে আমাক বুদ্ধু বনাই থৈ দেউতাক মানে বুদ্ধু বনালেই সেইকাৰণে আকৌ বিচাৰি আহিছে ইমান অভদ্ৰ মানুহবোৰ মানে এইবোৰ একদম সাৱধান হ'ব দেই সেইটোকে ক'লোঁ ধন্যবাদ